কংগ্ৰেছৰ ধনেৰে চলিছে বিধেয়ক বিৰোধী ৭০ সংগঠনৰ প্ৰতিবাদ। কংগ্ৰেছৰ এজন মন্ত্ৰীৰ পৃষ্ঠপোষকত ৭০টা সংগঠন চলিছে। কালিতো আমি প্ৰমাণ কৰি দেখুৱালো। কালিতো আপোনালোকে আমাৰ কাৰ্যালয়লৈকে যেতিয়া মানুহ আহিছে ধৰ্ণা দিবলৈ, তেতিয়া কোনে নেতৃত্ব লৈ আহিছে? যে প্ৰদেশ কংগ্ৰেছৰ এজন জেনেৰেল ছেক্ৰেটাৰী। বিজেপি কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ নেতৃত্ব দিছিল কংগ্ৰেছে। সাধাৰণ সম্পাদিকা প্ৰদেশ কংগ্ৰেছৰ তেওঁ সৰু পোষ্টত নাই নহয়, তেওঁ নেতৃত্ব লৈ আহিছে। তাৰমানে এই ৭০টা সংগঠন কংগ্ৰেছৰ ধনেৰে চলিছে। অসম চুক্তিৰ বিৰোধিতাৰে জন্ম হোৱা আমচু কেনেকৈ হ'ল জাতীয় সংগঠন? আমচু আজি জাতীয় সংগঠন কি আচলতে? যি সংগঠন অসম চুক্তিৰ বিৰোধিতাৰ বাবে, অসম আন্দোলন বিৰোধিতাৰ বাবে জন্ম হৈছিল, সি আজি জাতীয় সংগঠন। বামপন্থী চিন্তাধাৰাৰ কৃষক মুক্তি জাতীয় সংগঠন নেকি? KMSS যোনে বাওপন্থীৰ নীতিত আদৰ্শেৰে পৰিচালিত, সেই KMSS এতিয়া জাতীয় সংগঠন। সংবাদমেল পাতি প্ৰশ্ন বিজেপি নেতৃত্বৰ। ছবছৰীয়া অসম আন্দোলনৰ বিৰোধিতা কৰিয়েই জন্ম হৈছিল অল আছাম মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন, চমুকৈ আমচু। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016ৰ বিৰোধিতাৰে অব্যাহত আছে কৃষক মুক্তিকে ধৰি ৭০ সংগঠনৰ প্ৰতিবাদ, য'ত অংশগ্ৰহণ কৰিছে আমচুৱে। বিজেপি নেতৃত্বৰ স্পষ্ট কথা, অসম চুক্তিৰ বিৰোধিতাৰে জন্ম হোৱা আমচুৰ কথাত গুৰুত্ব নিদিয়ে বিজেপিয়ে। অসম চুক্তিৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ অমিল নাই। আজি যিসকল সংগঠনে অসম চুক্তিৰ বিৰোধিতা কৰিছিল, যিসকল অসম চুক্তিৰ স্বাক্ষৰকাৰী, এই সকলো একেশাৰীত থিয় হ'লে নহ'ব। অসম আন্দোলন সমৰ্থন নকৰা সেইসকল এতিয়া এই বিষয়বস্তু লৈ এই চৰকাৰখনক অস্থিৰ কৰাৰ কাৰণে এক ষড়যন্ত্ৰত নামিব। একেখন সংবাদমেলতেই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈলৈ প্ৰশ্ন বিজেপি নেতৃত্বৰ। প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈয়ে হিচাপ দিয়ক, কি কৰিলে অসম চুক্তিক লৈ? প্ৰফুল্ল মহন্ত ডাঙৰীয়া, আপুনি 10 বছৰ কাৰ্যকালত আছিলে, আৰু তৰুণ গগৈ ডাঙৰীয়া আপুনি 15 বছৰ কাৰ্যকালত আছিলে। প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সময়ত 5জনকে প্ৰধানমন্ত্ৰী পাইছিলে, আৰু তৰুণ গগৈ ডাঙৰীয়াৰ 10 বছৰ কেন্দ্ৰত মনমোহন সিং ডাঙৰীয়া আছিল, আৰু মনমোহন সিং ডাঙৰীয়া কিন্তু অসমৰ ৰাজ্যসভাৰ সদস্য আছিল। যে আপোনালোকে হোৱাইট পেপাৰ দিয়ক যে অসম চুক্তিৰ ক্ষেত্ৰত কি কৰিলে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ শুদ্ধ নহ'ব বুলি আশংকা প্ৰকাশ কৰি বিজেপি নেতৃত্বই ক'লে, বহু জিলাৰেই সলনি হৈছে জনগাঁথনি। সাংবিধানিক ৰক্ষা কৱচেহে বচাব পাৰিব খিলঞ্জীয়া। এতিয়া কথা হ'ল, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কংগ্ৰেছৰ লগতে ৭০ সংগঠনে? দুই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈয়ে হিচাপ বিচৰাক লৈ প্ৰতিক্ৰিয়া দিবনে? কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।